কুণ্ডলীত শুভ যোগ থাকিও ভাল ফল নাপায়। বহু মানুহে কয় যে মোৰ কুণ্ডলীত ধন যোগ আছে বুলি কৈছিল, কিন্তু ধনী হ'লো ক'ত, বা ৰাজযোগ আছিলে বুলি কৈছিলে, কিন্তু জীৱনত একো সলনি নহ'ল। তেন্তে শাস্ত্ৰই ইয়াৰ উত্তৰ কি, বা শাস্ত্ৰত ইয়াৰ উত্তৰ কি পাব? আজি ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষী বিশ্বজিৎ শৰ্মা। আজিৰ ভিডিঅ'টো বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ আৰু বৈদিক জ্যোতিষৰ পৰম্পৰাগত ধাৰণাৰ ওপৰত আধাৰিত। প্ৰথমে এটা কথা বুজি লওক, কুণ্ডলীত যোগ থকাটো আৰু সেই যোগৰ ফল জীৱনত প্ৰকাশ পোৱাটো একেই কথা নহয়। জ্যোতিষী ব্যাখ্যা অনুসৰি কোনো যোগৰ ফল কেতিয়া কিমান কেনেদৰে দেখা যাব সেয়া বহু দিশৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে চলি থকা মহাদশা বা অন্তৰ্দশা, গ্ৰহৰ শক্তি, অন্য গ্ৰহৰ প্ৰভাৱ আৰু কুণ্ডলীৰ সামগ্ৰিক গঠন। সেইবাবে কেৱল ধন যোগ আছে বুলি ক'লে তৎক্ষণাৎ ধনী হ'ব বুলি শাস্ত্ৰত কোৱা হোৱা নাই। একেদৰে ৰাজযোগ থাকিলেও পৰিশ্ৰম, সুযোগ আৰু সিদ্ধান্তৰ ভূমিকাও গুৰুত্বপূৰ্ণ বুলি বহু জ্যোতিষী বা লিখা আছে। সেইবাবে অভিজ্ঞ জ্যোতিষীয়ে কেৱল এটা যোগ চাই সিদ্ধান্ত নিদিয়ে, সম্পূৰ্ণ কুণ্ডলীত চলি থকা সময় আৰু জীৱনৰ পৰিস্থিতি একেলগে বিশ্লেষণ কৰে। শেষত ক'ব বিচাৰিছোঁ, যদি আপোনাৰ কুণ্ডলীত ভাল যোগ আছে বুলি আগতে কোৱা হৈছিল, কিন্তু বাস্তৱ জীৱনত তাৰ ফল অনুভৱ কৰা হোৱা নাই, তেন্তে হতাশ নহ'ব। সম্ভৱ যে সম্পূৰ্ণ বিশ্লেষণ নোহোৱাকৈ সিদ্ধান্ত লোৱা হৈছিল, বা ফল প্ৰকাশ পোৱাৰ সময় বা আন দিশবোৰো বিবেচনা কৰা হোৱা নাছিল। যদি আপুনি নিজৰ কুণ্ডলীৰ সম্পূৰ্ণ ব্যক্তিগত বিশ্লেষণ জানিব বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ জন্ম তাৰিখ, জন্ম সময়, জন্মস্থানৰ ভিত্তিত কুণ্ডলী বিশ্লেষণ কৰি শাস্ত্ৰীয় ধাৰণাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত পৰামৰ্শ আগবঢ়াই যাম। যিকোনো গ্ৰহক শক্তিশালী কেনেকৈ কৰিব? আপুনি নিশ্চয় শুনিছে যে মোৰ শনি বেয়া বা মোৰ বুধ দুৰ্বল, এটা ৰত্ন পিন্ধিলেই সকলো ঠিক হৈ যাব। কিন্তু এই কথাবোৰ সঁচাকৈ শাস্ত্ৰত কিবা লিখা আছে নেকি, নে এইবোৰ আধা সত্য কথা হয়? আজি ভিডিঅ'টো শেষলৈকে চাব। আজিৰ পিছত জ্যোতিষক চোৱাৰ দৃষ্টিভংগী অলপ হ'লেও সলনি হ'ব পাৰে। নমস্কাৰ, মই জ্যোতিষী বিশ্বজিৎ শৰ্মা। আজিৰ কথাখিনি বৃহৎ পৰাশৰ হৰাশাস্ত্ৰ পৰম্পৰাগত ব্যাখ্যাৰ ওপৰত আধাৰিত হয়। প্ৰথমে এটা গুৰুত্বপূৰ্ণ কথা বুজি লওক, জ্যোতিষক বা গ্ৰহক আপোনাৰ শত্ৰু বুলি কোৱা নহয়। গ্ৰহবোৰৰ জীৱনৰ বিভিন্ন দিশৰ সূচক হিচাপে ব্যাখ্যা কৰা হয়। কেতিয়াবা চলি থকা দশা, গোচৰ বা জন্মকুণ্ডলী গ্ৰহৰ অৱস্থানৰ বাবে জীৱনত কিছুমান সময়ত বাধা অসুবিধা বেছি অনুভৱ কৰিব পাৰে। সেইবাবে কিছুমান মানুহৰ ব্যৱসায়ত বাৰে বাৰে লোকচান হয়, কাৰোবাৰ বিবাহ পলমকৈ দেখা যায়, বা কাৰোবাৰ চাকৰি স্থিৰ নহয়, বা আন কাৰোবাৰ উপাৰ্জন থাকিও সঞ্চয় নহয়। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সকলোৰে কাৰণ একে হয়। এতিয়া আহোঁ প্ৰতিকাৰলৈ। আজিকালি বহুতে ইণ্টাৰনেট চাই বা আনৰ কথা শুনি নিজেই ৰত্ন পিন্ধে, মন্ত্ৰ জপ কৰে বা বিভিন্ন প্ৰতিকাৰো কৰে, কিন্তু পৰম্পৰাগত জ্যোতিষক এই পদ্ধতি সঠিক বুলি ধৰা নহয়। কাৰণ যি ৰত্ন এজনৰ বাবে উপযোগী হয়, সেয়া আন এজনৰ বাবে উপযোগী নহ'ব পাৰে, বা যি মন্ত্ৰ বা যি উপায় এজনৰ ক্ষেত্ৰত পৰামৰ্শ দিয়া হয়, সেয়া আনজনৰ ক্ষেত্ৰত প্ৰয়োজনীয় নহ'বও পাৰে। সেইবাবে অভিজ্ঞ জ্যোতিষীয়ে প্ৰথমে সম্পূৰ্ণ কুণ্ডলীখন বিশ্লেষণ কৰে। তাৰ পিছতে গ্ৰহৰ অৱস্থা, চলি থকা দশা, জীৱনৰ সমস্যা আৰু সেই ব্যক্তিগত পৰিস্থিতিৰ বিবেচনা কৰি ব্যক্তিগত পৰামৰ্শ দিয়ে। সদায় মনত ৰাখিব, জ্যোতিষৰ উদ্দেশ্য মানুহক ভয় দেখুওৱা নহয়। উদ্দেশ্য হৈছে সমস্যাৰ সম্ভাৱ্য দিশবোৰ বুজিবলৈ সহায় কৰা আৰু পৰম্পৰাগতভাৱে উপযুক্ত পথ দেখুওৱা। শেষত ক'ব বিচাৰিছোঁ, যদি আপোনাৰ জীৱনত একেই সমস্যা বাৰে বাৰে আহি আছে, ব্যৱসায়ত লাভ হোৱা নাই, চাকৰি স্থিৰ নহয়, বিবাহত বাধা দেখিছে, বা বহু প্ৰতিকাৰ কৰাৰ পিছতো মনৰ মতত বা ইচ্ছামতে ফল অনুভৱ কৰা নাই, তেন্তে আনৰ কুণ্ডলী প্ৰতিকাৰ নকল নকৰি নিজৰ কুণ্ডলী সঠিক বিশ্লেষণ কৰাটো অধিক উপযোগী হ'ব পাৰে। যদি আপুনি নিজৰ জন্ম তাৰিখ, জন্ম সময় বা জন্মস্থানৰ ভিত্তিত ব্যক্তিগত কুণ্ডলী বিশ্লেষণ কৰিব বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনাৰ কুণ্ডলী বিশদভাৱে পৰীক্ষা কৰি শাস্ত্ৰীয় ধাৰণাৰ ভিত্তিত ব্যক্তিগত পৰামৰ্শ আগবঢ়াবলৈ চেষ্টা কৰিম। ধন্যবাদ। হৰি